Hello friends, welcome to another video. So আমি ancient history পঢ়ি আছিলো বুদ্ধিজমৰ part 1 complete কৰিছো. This is part 2 of Buddhism. Okay. So এই ভিডিঅ'ত আমি কিছুমান important question discuss কৰিম বুদ্ধিজমৰ ওপৰত বাকি ৰোৱা. So আগৰ ভিডিঅ'ত যিখিনি আমি discuss কৰিছিলো সেইখিনি আপোনালোকে ভালকৈ মনত ৰাখিবই আৰু ইয়াত কৰিবলগীয়া discuss কৰিবলগীয়া টপিকখিনি বহুত important হয়. আহক আমি discuss কৰো. So question number 1. So four Buddhist councils were held in the following places. Arrange them in chronological order by using code given below. Okay. এটা বুদ্ধিষ্ট কাউন্সিল কেইখন হৈছিল বুলি ক'লে হ'ব কেইখন চাৰিখন বুদ্ধিষ্ট কাউন্সিল অনুষ্ঠিত হৈছিল বুদ্ধৰ মৃত্যুৰ পিছত ওকে বুদ্ধৰ মহাপৰিনিৰ্বাণৰ পিছত ওকে সো মহাপৰিনিৰ্বাণৰ পিছত যি চাৰিখন বুদ্ধিষ্ট কাউন্সিল হৈছিল তাৰ কোড হৈছিল প্লেস কিখন দিয়া আছে অৰ্থাৎ ফাৰ্স্ট কোনখন সেকেন্ড কোনখন আমি ক্ৰনলজিক্যাল অৰ্ডাৰত আমি সজাব লাগে ওকে একদম ফাৰ্স্ট কোনখন হৈছিল এটো লাষ্ট কোনখন হৈছিল ওকে সো ফাৰ্স্ট কোনখন হৈছিল ফাৰ্স্ট হৈছিল কত ৰাজগৃহৰ ওকে সো দিস ইজ ফাৰ্স্ট ৰাজগৃহ গ্ৰীভৰাজ বুলি কয় ৰাজগৃহ সেকেন্ড হৈছিল কত বৈশালীত সেকেন্ডখন হৈছিল থাৰ্ডটো পাটলিপুত্ৰ থাৰ্ড পাটলিপুত্ৰ বা পাটনা এতিয়া বৰ্তমানৰ পাটনা আৰু লাষ্টৰখন কুণ্ডলবন ওকে কুণ্ডলবন কাশ্মীৰত আছে কুণ্ডলবন ফোৰ্থ সো কুণ্ডলবন ইন কাশ্মীৰ সো অপচন কোনটো হ'ব সো ফাৰ্স্ট ৰাজগৃহ 2 1 4 3 2 1 4 3 option D is correct okay so 2 1 4 3 correct এতিয়া আমি চাই লওঁ আহক আপোনালোকৰ বুদ্ধিষ্ট কাউন্সিল কিখন ক'ত হৈছিলে ওকে সো ফাৰ্স্ট বুদ্ধিষ্ট কাউন্সিল প্ৰথমখন বুদ্ধিষ্ট কাউন্সিল বুদ্ধ কেতিয়া বুদ্ধ জন্ম আমি চাইছিলো কিমান 5 ইয়াত চাইছো সৰি 563 বিসি পৰা কেতিয়ালৈকে আছিল বুদ্ধ 483 বিসি ওকে সো 483 বিসি যেতিয়া বুদ্ধ কি কৰিছিল মহাপৰিনিৰ্বাণ মানে অৰ্থাৎ বুদ্ধৰ মৃত্যু হৈছিল মৃত্যু বুলি ক'বলৈ বেয়া লাগে বাৰু মহাপৰিনিৰ্বাণ প্ৰাপ্তি হৈছিল তেতিয়া কি হৈছিল প্ৰথমখন বুদ্ধিষ্ট কাউন্সিল পাতিছিলে অজাত শত্ৰু সেই সময়ৰ সমসাময়িক ৰজা আছিল কোন অজাত শত্ৰু ওকে সো অজাত শত্ৰু ৰজা আছিল অজাত শত্ৰুৱে প্ৰথমখন বুদ্ধিষ্ট কাউন্সিল এৰেঞ্জ কৰে আৰু ভেনুটো কোন আছিল ৰাজগৃহ বৰ্তমান গ্ৰীভৰাজ বুলি কোৱা হয় ৰাজগৃহত এৰেঞ্জ কৰিছিল আৰু তাৰ চেয়াৰম্যানজন কোন আছিল এখন কাউন্সিল হলে তাৰ এজন চেয়াৰম্যানো থাকে আমাৰ যেনেকৈ এখন মিটিং হলে মিটিঙৰ চেয়াৰম্যান থাকে প্ৰেসিডেন্ট থাকে ওকে সেক্ৰেটাৰী থাকে তেনেকৈ তাৰ চেয়াৰম্যান আছিল কোন মহাকাশ্যপ মনত ৰাখিব ফাৰ্স্ট বুদ্ধিষ্ট কাউন্সিলৰ চেয়াৰম্যান এইবিলাক আহিয়ে থকা দেখা যায় এক্সামত বুদ্ধিষ্ট কাউন্সিল কোড হৈছিলে ভেনু আৰু চেয়াৰম্যান ওকে আৰু ইয়াৰগিটাতকে ইম্পৰ্টেন্ট হয় চেয়াৰম্যান আৰু ভেনু আৰু কাৰ দিনৰ ওকে পেট্ৰন কোন আছিলে সো চেয়াৰম্যান আছিলে মহাকাশ্যপ ফাৰ্স্ট বুদ্ধিষ্ট কাউন্সিল অজাত শত্ৰুৰ দিনত ৰাজগৃহত হৈছিলে চেয়াৰম্যান আছিলে মহাকাশ্যপ প্ৰথম একদম বুদ্ধৰ মৃত্যুৰ বছৰটোতে 483 বিসি সেকেন্ড বুদ্ধিষ্ট কাউন্সিল কাল অশোক ৰজাজনৰ নাম আছিলে কাল অশোক সো এই অজাত শত্ৰু এজন আপোনাৰ কোন ডাইনেষ্টি আছিলে হাৰিয়ংকা ডাইনেষ্টি আমি যেতিয়া ডাইনেষ্টি বিলাকৰ বিষয়ে পঢ়িম তেতিয়া আমি ভালকে আৰু ডেফটত পঢ়িম সো অজাত শত্ৰু আছিলে হাৰিয়ংকা ডাইনেষ্টিৰ সেকেন্ডজন ৰুলাৰ বিম্বিসাৰৰ পুত্ৰ অজাত শত্ৰু দেউতাকক মাৰি দিছিল আমি কুৱেশ্যন এটা কৰিছিলো অজাত শত্ৰুৰ দিনত প্ৰথম বুদ্ধিষ্ট কাউন্সিল হৈছিলে সেকেন্ড পাতিছিলে কালাৰশোকৰ দিনত এটো শিশুনাগ ডাইনেষ্টি আছিলে এটো বিষয়ে মই কৈছিলো আপোনালোকক শিশুনাগা ডাইনেষ্টিৰ সেকেন্ডজন ৰুলাৰ কালাৰশোকৰ দিনৰ সেকেন্ডজন আপোনালোকৰ সেকেন্ডখন বুদ্ধিষ্ট কাউন্সিল হৈছিলে আৰু থাৰ্ড বুদ্ধিষ্ট কাউন্সিল আটাইতকৈ ইম্পৰ্টেন্ট ৰুলাৰ অশোকৰ দিনত অশোক ওকে ক'ত হৈছিলে পাটলিপুত্ৰত ইম্পৰ্টেন্ট হয় আৰু কালাৰশোকৰ দিনত ক'ত বৈশালী আৰু তাৰ চেয়াৰম্যান কোন আছিলে সাবাকামি ওকে এটো মনত ৰাখিব সেকেন্ড বুদ্ধিষ্ট কাউন্সিল কালাৰশোকৰ দিনত বৈশালীত হৈছিলে চেয়াৰম্যান আছিলে সাবাকামি আৰু প্ৰায় 100 বছৰ পিছত চক 483 বিসিত 383 বিসি এনেকৈ উল্টাকে গৈ আছে ন বিসিত সো 483 পিছত 100 বছৰ পিছত 383 বিসিত সেকেন্ড বুদ্ধিষ্ট কাউন্সিল পঢ়া হৈছিলে আৰু থাৰ্ড বুদ্ধিষ্ট কাউন্সিল অশোকৰ দিনত পঢ়া হৈছিলে পাটলিপুত্ৰত সো মগালীপুত্ৰ তিছা আছিলে মগালীপুত্ৰ তিছা বুলি এটা নাম থাকে TISSA সো মগালীপুত্ৰ তিছা বুলিও কয় নাইবা মগালীপুত্ৰ বুলিও কয় মগালীপুত্ৰ আছিলে তাৰ চেয়াৰম্যান থাৰ্ড বুদ্ধিষ্ট কাউন্সিলৰ 250 বিসিত হৈছিলে অশোকে এৰেঞ্জ কৰিছিলে অশোক আছিলে তেতিয়া ৰজা সো অশোকে বুদ্ধিজম যে এডপ্ট কৰিছিলে সেইটো কাৰণে থাৰ্ড বুদ্ধিষ্ট কাউন্সিল পাতিছিলে আৰু ফোৰ্থ বুদ্ধিষ্ট কাউন্সিল কনিষ্ক ওকে কনিষ্ক ৰজা কুষাণ যেতিয়া আমি পঢ়িম কুষাণ বংশ সো কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা বুলি কয় কনিষ্কক সো কুষাণ বংশৰ ৰজা কনিষ্কৰ দিনত কুণ্ডলবন ওকে কাশ্মীৰৰ যিখন ঠাই আছে কুণ্ডলবন বুলি কুণ্ডলবনত ফোৰ্থ বুদ্ধিষ্ট কাউন্সিল এৰেঞ্জ কৰা হৈছিলে আৰু তাৰ চেয়াৰম্যান আছিলে কোন বসুমিত্ৰ চেয়াৰম্যান আছিলে আৰু ভাইচ চেয়াৰম্যান এজন আছিলে ভিচি বুলি লিখিছো ভাইচ চেয়াৰম্যান কোন আছিলে ভাইচ চেয়াৰম্যান অশ্ব ঘোষ বুলি এজন আছিলে ইয়াত লিখা নাই অশ্ব ঘোষ ভাইচ চেয়াৰম্যান আছিলে এইটা আহি থাকে বসুমিত্ৰ ফোৰ্থ বুদ্ধিষ্ট কাউন্সিলৰ চেয়াৰম্যান বসুমিত্ৰ আৰু ভাইচ চেয়াৰম্যান কোন অশ্ব ঘোষ 72 এডি ওকে এডি আহি গল চক 250 পিছত 72 এডি আহি গল সো দিজ আর দ্য ফোৰ বুদ্ধিষ্ট কাউন্সিলস মনত ৰাখিব আপোনালোকে সো এটা মনত চাই ল'ব পাৰে এবাৰ এটোকে আগৰগিটা লিখি থোৱা আছে ফাৰ্স্ট কাউন্সিল ৰাজগৃহত হৈছিলে অজাত শত্ৰু ওকে সেকেন্ড কাউন্সিল 383 বিসি এটো 483 বিসি হ'ব লাগে নে 483 বিসি 483 ভুল হৈ আছে 483 বিসি ৰাজগৃহ অজাত শত্ৰু মহাকাশ্যপ সেকেন্ড বুদ্ধিষ্ট কাউন্সিল বৈশালী 383 বিসি কালাশোক সাবাকামি মনত ৰাখিব
প্ৰেচিডেন্সি মানে কোন এইটো চেয়াৰমেন বুলি ক'ব পাৰে দেই চেয়াৰমেন আমি চেয়াৰমেন বুলি চাইছিলোঁ তাত আৰু থাৰ্ডখন অশোকৰ দিনত মোগালীপুত্ৰ দিছা আছিলে ক'ত পাতিছিলে পাটলিপুত্ৰত ফ'ৰ্থখন কাশ্মীৰ কনিষ্ক বসুমিত্ৰৰ দিনত আৰু কি ডেভেলপমেণ্ট হৈছিলে আমি পিছত মই ভালকৈ কৈ আছোঁ অ'কে চ' হু এমং দ্য ফলোয়িং কণ্ডাক্টেড দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল আমি অলৰেডি পঢ়িলোৱে প্ৰথমখন কোনে পাতিছিলে অ'কে ফাৰ্ষ্ট কণ্ডাক্টেড দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল উত্তৰটো কি হ'ব চ' মহাকাশ্যপ আচলতে কণ্ডাক্টেড মানে ইয়াত কাৰ কথা সুধিছে আচলতে চেয়াৰমেনজনৰ নাম মহাকাশ্যপ যদি ৰজাৰ নাম দিয়ে ৰজাৰ নাম যদি দিয়ে তেতিয়া কি হ'ব ৰজাৰ নাম হ'লে অজাতশত্ৰু হ'ব অ'কে অজাতশত্ৰু ৰজাৰজনৰ নাম কিং আছিলে অজাতশত্ৰু আৰু আপোনালোকৰ মহাকাশ্যপ আছিলে প্ৰেচিডেণ্ট নাইবা কণ্ডাক্ট কৰিছিলে কাৰণে ইয়াত আচলতে মহাকাশ্যপ হ'ব প্ৰেচিডেণ্ট কেইজনৰ নাম দিছে মহাকাশ্যপ অ'কে যদি অজাতশত্ৰু থাকিলেহেঁতেন তেতিয়া অজাতশত্ৰু ঠিক কৰিব লাগিলেহেঁতেন অ'কে So the first Buddhist council explanation লিখিছে the first Buddhist council was held soon after the Mahaparinirvana of the Buddha. So Mahaparinirvana যেতিয়া হৈ গৈছিলে কিমানত 483 BC okay 483 BC যেতিয়া আপোনাৰ মহাপৰিনিৰ্বাণ হৈ গৈছিলে তেতিয়া কি হৈছিলে কিং অজাতশত্ৰুৰ পেট্ৰনেজত প্ৰথম বুদ্ধিষ্ট কাউন্সিল পতা হৈছিলে আৰু এই ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিলত কি ডেভেলপমেণ্ট হয় মই ইয়াত ডেভেলপমেণ্ট কেইটা লিখি দিছোঁ কি কেলে মানে পতা হৈছিলে ডেভেলপমেণ্ট চ' আপোনালোকে বুদ্ধ ধৰ্মৰ আপোনালোকৰ পবিত্ৰ যিখন চেক্ৰেট টেক্সট শুনিছে ত্ৰিপিটাক বুলি কয় ত্ৰিপিটাকা অ'কে তাৰ ত্ৰিপিটাকা মানে মানে 3 হয়নে আৰু মানে 3 তাৰে প্ৰথম দুখন আপোনালোকৰ টেক্সট ইয়াত মানে পিটাকা ইয়াত ফৰ্ম হৈছিলে বনাইছিলে সুত পিটাকা বা পিটাক সুত পিটাকা এণ্ড 2 নম্বৰখন কি বিনায়া পিটাকা অ'কে বিনায়া পিটাকা সুত পিটক এণ্ড বিনায়া পিটক আৰু থাৰ্ডখন যিখন অভিৰামা পিটক সেইখন থাৰ্ড বুদ্ধিষ্ট কাউন্সিল যেতিয়া অশোকৰ দিনত হ'ব অ'কে ক'ত হ'ব পাটলিপুত্ৰত তেতিয়া আপোনালোকৰ থাৰ্ড এই পিটকখন ফৰ্ম হ'ব অভিৰামা পিটক অ'কে আমি চাম সেইটো পিছত তাৰপিছত কুৱেশ্যন নম্বৰ 3 হু এমং দ্য ফলোয়িং প্ৰিচাইডেড অভাৰ দ্য বুদ্ধিষ্ট কাউন্সিল হেল্ড ডিউৰিং দ্য ৰেইন অফ কনিষ্কা এট কাশ্মীৰ ইয়াত প্ৰিচাইডেড কৰিছে ডাইৰেক্ট প্ৰিচাইডেড নাইবা মানে প্ৰিচাইডেড মানে কি প্ৰেচিডেণ্ট নাইবা চেয়াৰমেনজনৰ নাম সুধিছে প্ৰিচাইডেড বুলি দিব পাৰে চেয়াৰমেন কোন সুধিব পাৰে চ' কি পাইছিলোঁ একদম 4 নম্বৰখনত কোন আছিলে অ'কে বসুমিত্ৰ আছিলে বসুমিত্ৰ লগত ভাইচ চেয়াৰমেন কোন আছিলে অশোক ঘোষ অ'কে ইয়াৰ উত্তৰ আছে বসুমিত্ৰৰ কাৰণে বসুমিত্ৰ হ'ব বসুমিত্ৰ চ' ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল ৱাজ হেল্ড এট কুণ্ডলবন ক'ত কাশ্মীৰত কুণ্ডলবন ইয়াত লিখাই আছে কাশ্মীৰ আণ্ডাৰ দ্য পেট্ৰনেজ অফ কুষাণ কিং কনিষ্ক কুষাণ ৰজা অ'কে কুষাণ ৰজা কনিষ্ক এণ্ড দ্য প্ৰেচিডেণ্ট অফ দ্য কাউন্সিল ৱাজ বসুমিত্ৰ প্ৰেচিডেণ্ট আছিলে উইথ ইয়াত আছেই চাওক অশোক ঘোষ ইজ দ্য ডেপুটি প্ৰেচিডেণ্ট নাইবা ভাইচ চেয়াৰমেন বুলি ক'ব পাৰে যদি চেয়াৰমেনৰ টাৰ্মছত কয় তেতিয়া অশোক ঘোষ হ'ব ভাইচ চেয়াৰমেন অ'কে চ' দিছ কাউন্সিল ডিষ্টিংক্টলি ডিভাইডেড বুদ্ধিজিম ইনটু 2 sects নেমলি মহায়ানা আৰু হিনায়ান অ'কে চ' আপোনালোকৰ ফাৰ্ষ্ট এই হিনায়ানা মহায়ানা ফেজটোৰ কথা কৈ দিম আপোনালোকক চ' যেতিয়া আমি 4খন বুদ্ধিষ্ট কাউন্সিল হৈছিলে ন ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল BC বুলি লিখিছোঁ দেই বুদ্ধিষ্ট কাউন্সিল বা বুদ্ধিষ্ট কাউন্সিল অ'কে ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল একদম ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিলত কি হয় পঢ়িলোঁ সুত পিটক মই আখৰটো বেয়া হৈছে বুজাবলৈ লিখিছোঁ সুত পিটক আৰু বিনায়া পিটক ফৰ্ম হৈ গৈছিলে অ'কে আৰু কিমান 483 BC বুদ্ধ ঢুকুৱা বছৰটোতে চ' ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল যেতিয়া হ'ব ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল BC নহয় দেই এইটো ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল লিখিছোঁ এইটো বুদ্ধিষ্ট কাউন্সিল শ্বৰ্টকৈ লিখিছোঁ ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিলত কি হৈছিলে বুদ্ধ ঢুকোৱাৰ পিছত মানে কি হৈছিলে আচলতে বুদ্ধই নিজে কি কৰিছিলে বুদ্ধই কৈছিলে যে মোক তোমালোকে পূজা কৰিব নালাগে বৰঞ্চ কাক পূজা কৰা মই যিখিনি ধৰ্ম দিছোঁ অ'কে মোৰ যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যনছ দিছোঁ ফ'ল' কৰিবলৈ অ'কে সেইখিনি ফ'ল' কৰা তেতিয়া তোমালোকে নিৰ্বাণা পাবা নাইবা মুক্তি পাবা লাইফৰ পৰা বা এনলাইটমেণ্ট লাভ কৰিব পাৰিবা অ'কে সেইটো কৈছিলে কিন্তু বুদ্ধৰ মৃত্যুৰ পিছত কি হৈছিলে এছাম মানুহে মানে বুদ্ধকে ভগৱান সজাই দিলে বুদ্ধইতো সেইটো কোৱা নাছিলে যে মোক ভগৱান সজাব লাগে বুলি কিন্তু এছাম মানুহে মানে বুদ্ধকে ভগৱান সজাই দিলে এতিয়া বেলেগ 2 প্ৰকাৰ মানুহ হৈ গ'ল অ'কে চ' 2 প্ৰকাৰ মানুহ হৈ গ'ল চ' এছাম মানুহক কৈছিলে অ'কে এছাম মানুহক নাম দিয়া হ'ল থেৰাবাদ অ'কে থেৰাবাদা আৰু এইফালে নাম দিয়া হ'ল মহাসংগিকা অ'কে এই 2 প্ৰকাৰ মানুহ হৈ গ'ল এতিয়া যোন প্ৰকাৰৰ মানুহে আচলতে বুদ্ধক ভগৱান বনাই দিলে সেইসকলক মহাসংগিকা বুলি কোৱা হ'ল অ'কে বুদ্ধ লিখি দিছোঁ ইয়াত বুদ্ধ এজ গড মানে বুদ্ধক ভগৱান বনাই দিলে আৰু যিসকল আগৰ পৰা মানে বুদ্ধই দিয়া যিখিনি টিচিংছখিনি সেইখিনিক মানি আছিলে সেইখিনিক থেৰাবাদ বুলি কোৱা হ'ল অ'কে বুদ্ধছ টিচিংছ দে ফ'ল'ড বুদ্ধছ টিচিংছ বুদ্ধৰ যিখিনি শিক্ষা বুদ্ধই দিয়া শিক্ষাখিনি ফ'ল' কৰিছিলে চ' বুদ্ধই দিয়া শিক্ষাখিনি যোনে ফ'ল' কৰিছিলে সেইখিনিক কোৱা হ'ল থেৰাবাদ THERA থেৰা VADA থেৰাবাদ আৰু এইফালে মহাসংগিকা MAHASANGIKA
GIK মহাসংগিকা আৰু থেৰাবাদা ওকে থেৰাবাদা আছিলে যিসকলে বুদ্ধই দিয়া টিচিংছখিনি টিচিংছখিনি বা জ্ঞানখিনি ফ'ল' কৰিছিলে সেইখিনি থেৰাবাদা আৰু এই মহাসংগিকা যিবিলাকে বুদ্ধকে ভগৱান বনাই দিলে বুদ্ধক ভগৱান বুলি মানি পূজা কৰিবলৈ ল'লে বুদ্ধৰ মূৰ্তি বনাবলৈ ল'লে সেইখিনি মহাসংগিকা আৰু এইটো ছেকেণ্ড বুদ্ধিষ্ট কাউঞ্চিল তাৰপিছত থাৰ্ড বুদ্ধিষ্ট কাউঞ্চিল আহে তাত ইমান ডেভেলপমেণ্ট নহয় থেৰাবাদা আৰু মহাসংগিকাৰ কিন্তু যেতিয়া ফ'ৰ্থ বুদ্ধিষ্ট কাউঞ্চিল আহে কাৰ দিনত আপোনালোকৰ হেৰিয়াৰ দিনত কি কয় কনিষ্কৰ দিনত কুণ্ডল বনত তেতিয়া মানে থেৰাবাদা আৰু মহাসংগিকাটো দুটা একদম কমপ্লিট মানে পাৰ্টত ভাগ হৈ গুচি যায় একদম ৰিজিড পাৰ্টত তাৰে এটা কোৱা হয় এই থেৰাবাদা পাৰ্টটোক কোৱা হয় হিনায়ান বুলি হিনায়ান আৰু মহাসংগিকাটোক মহায়ান বুলি কোৱা হয় মহায়ান চ' আমি দুটা ছেক্টৰ কথা গম পাওঁ আপোনালোকে শুনিয়ে থাকে প্ৰায় এই টাৰ্ম দুটা চাগে চ' বুদ্ধিজিমৰ এটা হিনায়ান বুদ্ধিজিম এটা মহায়ান বুদ্ধিজিম চ' মহায়ান বুদ্ধিজিমত কি হয় বুদ্ধৰ মূৰ্তি পূজা কৰা হয় বুদ্ধৰ মূৰ্তিক আমি যে বুদ্ধৰ মূৰ্তিবোৰ দেখোঁ সেইবিলাক মহায়ানা বুদ্ধিজিমৰ আণ্ডাৰত আহে আৰু যিবিলাক হিনায়ানা বুদ্ধিজিম সেইবিলাকত মূৰ্তি পূজা নহয় কিন্তু বুদ্ধই দিয়া টিচিংছবিলাক যিবিলাক ভাল কাম কৰিব লাগে আমি হয়নে আমি নিজৰ ডিজায়াৰৰ পৰা যিবিলাক মায়া মোহৰ পৰা আঁতৰি থাকিব লাগে সেইবিলাক আপোনালোকৰ হিনায়ানা ফেজটোত আহে তাত বুদ্ধৰ মূৰ্তি পূজা দেখা পোৱা নাযায় কিন্তু মহায়ানাত দেখা পোৱা যায় অ'কে মই আপোনালোকক গ্ৰাফলি বুজাই দিলোঁ গোটেই প্ৰচেছটো কেনেকৈ থেৰাবাদা আৰু মহাসংগিকাৰ পৰা কেনেকৈ হিনায়ানা আৰু মহায়ানা ফেজ হয় আৰু এইটো ফ'ৰ্থ বুদ্ধিষ্ট কাউঞ্চিলত কমপ্লিট ছেপাৰেশ্যন হৈ যায় হিনায়ানা আৰু মহায়ানা অ'কে দুটা কমপ্লিট ৱাটাৰ টাইট ছেপাৰেশ্যন হৈ যায় তাৰপিছত কুৱেশ্যন নম্বৰ 4 ৱেৰ ৱাজ দ্য থাৰ্ড বুদ্ধিষ্ট কাউঞ্চিল হেল্ড 3 নম্বৰ বুদ্ধিষ্ট কাউঞ্চিলটো ক'ত পতা হৈছিলে অ'কে আমি অলৰেডি পঢ়িলোঁ 3 নম্বৰ বুদ্ধিষ্ট কাউঞ্চিল ক'ত হৈছিলে পাটলিপুত্ৰ কাৰ দিনত অশোকৰ দিনত অশোকৰ দিনত অশোক মৌৰ্য সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা অশোকৰ দিনত পাটলিপুত্ৰত থাৰ্ড বুদ্ধিষ্ট কাউঞ্চিল পতা হৈছিলে আৰু ইয়াৰ কোন আছিলে প্ৰেচিডেণ্ট কোন আছিলে বুলি ক'লে কি হ'ব মগালিপুত্ৰ তিছা আছিলে মগালিপুত্ৰ তিছা অ'কে পাটলিপুত্ৰ থাৰ্ড বুদ্ধিষ্ট কাউঞ্চিল হেল্ড ডিউৰিং দ্য ৰেইন অফ অশোক এট পাটলিপুত্ৰত হৈছিলে তাৰপিছত ছেকেণ্ড বুদ্ধিষ্ট কাউঞ্চিল ৱাজ অৰ্গেনাইজড এইটো পঢ়িলোৱে অলৰেডি ছেকেণ্ড বুদ্ধিষ্ট কাউঞ্চিল কোনে অৰ্গেনাইজ কৰিছিলে চ' কাল অশোক ফ্ৰম শিশুনাগ ডাইনেষ্টি অ'কে মনত ৰাখি যাব কাল অশোক The second council took place during the reign of Kal Ashok after 100 years of Buddha's death in Vaishali and was presided over by Sabakami. Sabakami আমি পঢ়িলোৱে অলৰেডি চাবাকামিয়ে প্ৰিচাইড কৰিছিলে বৈশালীত পতা হৈছিলে অ'কে ফাৰ্ষ্টটো ৰাজগিৰত ছেকেণ্ডটো বৈশালীত পতা হৈছিলে অ'কে চ' 483 BC ফাৰ্ষ্টখন পতা হৈছিলে ফাৰ্ষ্ট বুদ্ধিষ্ট কাউঞ্চিল আৰু কিমান 100 বছৰ পাছত তাৰ 383 BC ছেকেণ্ডখন বুদ্ধিষ্ট কাউঞ্চিল পতা হয় অ'কে মনত ৰাখিব Question number 6 which of the following Buddhist sacred place is situated on the bank of the Niranjana okay Niranjana বুলি এখন ৰিভাৰ আছে নিৰঞ্জনা ৰিভাৰৰ পৰা কোনখন আপোনালোকৰ বুদ্ধিষ্ট sacred place সুধিছে কোনখন পবিত্ৰ ঠাই বুদ্ধৰ লগত ৰিলেটেড চ' নিৰঞ্জনা ৰিভাৰৰ পৰা বোধ গয়া অ'কে বুদ্ধই য'ত আপোনালোকৰ নিৰ্বাণা পাইছিলে অ'কে 35 বছৰ বয়সত অ'কে চ' সেই 35 বছৰ বয়সত নিৰ্বাণা পোৱা জেগাখন বোধ গয়া যিটো গয়া বুলি কওঁ বোধ গয়া নিৰঞ্জনা নদীৰ পাৰত অৱস্থিত এইটো চাওক এইখন নিৰঞ্জনা ৰিভাৰ এইখন নিৰঞ্জনাৰ ষ্ট্ৰীমটো নিৰঞ্জনাৰ আৰু তাৰ পৰা মহাবোধি টেম্পল দেখিছে এইটো ইম্পৰ্টেণ্ট হয় মহাবোধি টেম্পল বুদ্ধৰ লগত ৰিলেটেড মহাবোধি টেম্পল তাৰ লগতে বোধগয়া অ'কে এইখিনিতে বোধগয়া আছে এইটো বোধগয়া ৰিজন হয় গোটেইখন এইটো মেপ অফ বোধগয়া এণ্ড ভিচিনিটি বোধগয়া আৰু তাৰ ওচৰ পাজৰৰ জেগাখিনিৰ এখন মেপ চ' নিৰঞ্জনা ৰিভাৰৰ পাৰত মনত ৰাখিব বোধগয়া অৱস্থিত বা উল্টাকে সুধিব পাৰে বোধগয়া কোনখন নদীৰ পাৰত অৱস্থিত নিৰঞ্জনা অ'কে কেতিয়াবা নিৰঞ্জনাক নীলাঞ্জনা বুলিও কয় দেই নীলাঞ্জনা অ'কে মই পাহৰি গৈছোঁ গানটো সৰুটো নীলাঞ্জনা Question number 7 the concept of eightfold path forms the theme of okay এইটো ভেৰি ইম্পৰ্টেণ্ট বস্তু দেই মই এইটো ধুনীয়াকৈ বুজাই দিম আপোনালোকক eightfold path কি হয় okay the concept of eightfold path forms the theme of কোনটো থিম বনায় okay কোনটো থিম eightfold pathৰ পৰা আহিছে ওতে এইটো ধৰ্মচক্ৰ প্ৰৱৰ্তন সূত্ৰ এইটো ধৰ্মচক্ৰ প্ৰৱৰ্তন সূত্ৰ okay এইটো মই বস্তুটো বুজাম eightfold path কি হয় So Buddha has given the eightfold path to get rid of the miseries of life and attain nirvana. So ধৰ্মচক্ৰ প্ৰৱৰ্তন সূত্ৰ কি হৈছিলে যেতিয়া বুদ্ধই ধৰ্মচক্ৰ প্ৰৱৰ্তন সূত্ৰ নাইবা ধৰ্মচক্ৰ পৰিৱৰ্তন বুলিও কয় যেতিয়া বুদ্ধই ক'ত দিছিলে আৰু সাৰনাথত আমি পঢ়িছিলোঁ সাৰনাথত এইটো কোনটো আপোনালোকৰ ইনচিডেণ্ট আছিলে যেতিয়া বুদ্ধই নিৰ্বাণা লাভ কৰে আৰু আপোনালোকৰ বুদ্ধৰ ডিচিপল কেইজনক বুদ্ধই লাভ কৰা জ্ঞানৰ বিষয়ে প্ৰথম টিচিং দি থাকে ফাৰ্ষ্ট টিচিংছ অফ বুদ্ধ প্ৰথম ফাৰ্ষ্ট চাৰ্মন লিখিব পাৰে চাৰ্মন মানে কি টিচিংছ ফাৰ্ষ্ট চাৰ্মন অফ বুদ্ধ ক'ত দিছিলে BUDDH বুদ্ধ ফাৰ্ষ্ট চাৰ্মন বুদ্ধ ক'ত দিছিলে সাৰনাথত দিছিলে সাৰনাথ ক'ত অৱস্থিত ইউপিত উত্তৰ প্ৰদেশত অৱস্থিত সাৰনাথত দিছিলে বুদ্ধই ফাৰ্ষ্ট চাৰ্মন অ'কে আৰু সেই গোটেই ইনচিডেণ্টটোক কোৱা হয় পালি লেংগুৱেজত ধৰ্মচক্ৰ প্ৰৱৰ্তন সূত্ৰ সেই ধৰ্মচক্ৰ প্ৰৱৰ্তন সূত্ৰতে আপোনালোকৰ এইটফুল পাঠ 8টা পাঠৰ কথা বুদ্ধই কৈছিলে এতিয়া কি পাঠ কি 8টা কথা মই ভালকৈ ডেছক্ৰাইব কৰি দিছোঁ
ওকে চ' এইটো বুজোৱাৰ আগতে এই ইমেজখন আছে এই ইমেজখন বুজোৱাৰ আগতে আমি এটা কথা বুজি লওঁ এতিয়া মই আপোনালোকক কালিৰ ভিডিঅ'ত কৈছিলোঁ যেতিয়া বুদ্ধই কি হৈছিলে 29 বছৰ বয়সত 29 years এজত কি হৈছিলে ঘৰ এৰি ওলাই যায় আৰু সেই আপোনালোকৰ সেই ষ্টেজটোক পালি লেংগুৱেজত কি বুলি কোৱা হৈছিলে মহাভিনিষ্ক্ৰমণ অ'কে মহাভিনিছ BHINISH মহাভিনিষ্ক্ৰমণ KRAMANA চ' মহাভিনিষ্ক্ৰমণ বুলি কৈছিলে আৰু ইয়াক কোনটো চিম্বলৰ লগত বুজোৱা হৈছিলে হৰ্চ ঘোঁৰাৰ লগত অ'কে আৰু বুদ্ধৰ ঘোঁৰাটোৰ নাম কি আছিলে মই একেলগে কৈ দিছোঁ কণ্টক ঘোঁৰাত উঠি কণ্টক নামৰ ঘোঁৰাটোত উঠি বুদ্ধ যেতিয়া 29 বছৰ বয়সত ঘৰৰ পৰা ওলাই গুচি গৈছিলে তেতিয়া বুদ্ধই 4টা ষ্টেজ দেখিছিলে এতিয়া 4টা ষ্টেজ এই 4টা ষ্টেজ নহয় দেই বেলেগ 4টা ষ্টেজ মই যে কালি কৈছিলোঁ ভিডিঅ'ত আপোনালোকক চ' ফাৰ্ষ্ট তেওঁ দেখিছিলে কি ফাৰ্ষ্ট এজন অল্ড মেন দেখিছিলে অল্ড মেন এজন বুঢ়া মানুহ অ'কে 2 নম্বৰ এজন চিক মেন মানে গা বেয়া মানুহ চিক মেন আৰু 3 নম্বৰ দেখিছিলে এটা ডেড বডি দেখিছিলে এটা ডেড বডি অ'কে আৰু 4 নম্বৰ দেখিছিলে য়েল্ল' ৰব মংক বুলি লিখি থৈছোঁ দেই মংকে য়েল্ল' কাপোৰ পিন্ধি থাকে ন এনেকৈ হালধীয়া বা কমলা ৰঙৰ এনেকৈ মংক অ'কে এতিয়া তেওঁ যেতিয়া বুদ্ধই এই 4টা ষ্টেজ দেখিছিলে এইকেইটা জীৱনৰ 4টা বেলেগ বেলেগ ষ্টেজ হয় ন এটা অল্ড মেন বুঢ়া হৈছে মানুহ তেওঁ অল্ড মেনত তেওঁ এজন বুঢ়া মানুহৰ দেখি বুঢ়া মানুহজনৰ যন্ত্ৰণা বা কষ্ট হয় বুঢ়া বয়সত যিটো সেইটো কষ্ট দেখিলে চিক মেন গা বেয়া মানুহ এজনৰ কষ্ট দেখিলে অ'কে তেওঁ মানে ৰিয়েলাইজ কৰিলে আৰু এটা ডেড বডি দেখিলে এটা ডেড বডি দেখি মানে মানুহবিলাকে ঘৰৰ মানুহে বা গম পাইছে নাই ৰিলেটিভে কেনেকৈ কান্দি আছে দেখিলে অৰ্থাৎ তেওঁ দুখেই দেখি আহিছে অ'কে তিনিটা ষ্টেজত মানে এইটাতো আপোনালোকৰ সত্য হয় চিৰন্তন সত্য এই চিৰন্তন সত্যকেইটাৰ লগত দুখ কেনেকৈ ৰিলেট হৈ আছে বা চবতে যে দুখ আছে সেইটো বুদ্ধ ৰিয়েলাইজ কৰিলে লাষ্টত বুদ্ধ এটা ইম্পৰ্টেণ্ট বস্তু দেখিলে মংক অ'কে মংক এই মংকবিলাকে কি হৈছিলে এইবোৰ প্ৰপাৰ মংক এইবোৰ আজিকালিৰ নিচিনা এইবোৰ ভুৱা মংক নহয় দেই এতিয়া একদম প্ৰপাৰ মংক যিয়ে আপোনালোকৰ মায়া মোহ ত্যাগ কৰি কি কয় একদম হেৰি কৰিছিলে মায়া মোহ ত্যাগ কৰি দিছিলে আৰু তেওঁলোকে দুখটো থাকিও গম নাপাইছিলে মানে দুখৰ পৰা আঁতৰি থাকিব পাৰিছিলে মায়া মোহ ত্যাগ কৰিলে তেতিয়া মানে বুদ্ধই আপোনালোকৰ কাৰণ বুদ্ধৰ এটা ডাঙৰ ষ্টৰি আছে সেই ষ্টৰিটো মই আপোনালোকক ক'ব পাৰোঁ কিন্তু ভিডিঅ'টো অলপ দীঘল হৈ যাব মই সেইটো কাৰণে নেক্সট ভিডিঅ'ত আপোনালোকক ক'বলৈ চেষ্টা কৰিম এই বুদ্ধৰ গোটেই কাহিনীটো কি হৈছিলে আচলতে বুদ্ধই এই 4টা ষ্টেজ দেখাৰ পিছত কি গম পালে ইয়াতো 3টাটো দুখ দেখিলে আৰু লাষ্টত দেখিলে এজন মংক অ'কে মংকজনৰ ইমান জীৱনৰ মায়ামোহ ত্যাগ কৰি দিছে সেইটো কাৰণে দুখ অলপ কমি আছে বা দুখবোৰ ফিল কৰা নাই সেইটো কাৰণে বুদ্ধই যেতিয়া চবতে দুখ দেখিলে সেইটো কাৰণে ফাৰ্ষ্ট ষ্টেটমেণ্টটো বুদ্ধই কৈছে দ্য ট্ৰুথ অফ ছাফাৰিং মানে লাইফ ইজ ফুল অফ চৰো এনেকৈও কয় দেই মানে গোটেই জীৱনটোত আমাৰ দুখৰ বাহিৰে একো নাই লাইফ ইজ ফুল অফ চৰো অ'কে ছাফাৰিং বা চৰো দুখ গোটেই জীৱনত আমাৰ দুখ আছে চৰো তাৰপিছত ছেকেণ্ড ষ্টেজটো কি ক'লে দ্য ট্ৰুথ অফ দ্য কজ অফ ছাফাৰিং দ্য ট্ৰুথ অফ দ্য কজ অফ ছাফাৰিং মানে ছাফাৰিঙৰ মেইন কজটো আচলতে কি সেইটো ক'লে সেইটো ডিজায়াৰ ডিজায়াৰৰ কাৰণে কি হয় ডিজায়াৰ ইজ দ্য ৰুট কজ অফ চৰো এইটো চৰো চ' ফাৰ্ষ্ট ক'লে গোটেই লাইফটো আমাৰ চৰো দুখেৰে আৱৰি আছে আৰু আপোনালোকৰ চৰো কি কাৰণে হয় ডিজায়াৰৰ কাৰণে এটা ষ্টেজ গৈ আছে দেই এইটো ফাৰ্ষ্ট ষ্টেজ এইটো ছেকেণ্ড ষ্টেজ ডিজায়াৰৰ কাৰণে হয় আৰু এই ডিজায়াৰ আৰু বুদ্ধই ক'লে এই ডিজায়াৰটো এলিমিনেট কৰিব পাৰি ডিজায়াৰ আমি আঁতৰাব পাৰোঁ ডিজায়াৰ কেন বি এলিমিনেটেড মানে আঁতৰাব পাৰোঁ নাশ কৰিব পাৰোঁ এলিমিনেটেড চ' ডিজায়াৰ কেন বি এলিমিনেটেড আৰু বুদ্ধই কৈছিলে এই ডিজায়াৰটো কেনেকৈ এলিমিনেট কৰিব পাৰি বাই ফ'ল'য়িং অষ্টাংগিকা মাৰ্গ অ'কে অষ্টাংগিকা কি হয় অষ্টাংগিকা মাৰ্গ বুজাই আছোঁ অষ্টাংগিকা মাৰ্গ মানে 8টা এনেকুৱা ৰুলৰ কথা কৈছিলে অষ্টাংগিকা মাৰ্গ ফ'ল' কৰিলে 8টা পাঠ অষ্ট মানে 8 ন অষ্টাংগিকা মাৰ্গ ফ'ল' কৰি এই আপোনালোকৰ চৌৰবিলাক ডিজায়াৰ কৰিব পাৰি চ' এই 4টা ষ্টেজ হয় দিছ ইজ ফাৰ্ষ্ট দিছ ইজ ছেকেণ্ড দিছ ইজ থাৰ্ড এণ্ড দিছ ইজ ফ'ৰ্থ অ'কে ভিডিঅ'টো আজি দীঘল হ'ব অলপ একো নাই ইম্পৰ্টেণ্ট কনচেপ্ট হয় এইবিলাক বুদ্ধিজিমৰ চ' বুদ্ধই প্ৰথমতে ক'লে লাইফ ইজ ফুল অফ চৰো অ'কে লাইফ ইজ ফুল অফ চৰো গোটেই আমাৰ জীৱনটোত দুখ আছে ফাৰ্ষ্ট ষ্টেজ তাৰপিছত ক'লে এই চৰো কেলেই হৈছে ডিজায়াৰৰ কাৰণে হৈছে আমি যিবিলাক মায়া মোহ আমি বস্তু বিচাৰোঁ যিবিলাক অ'কে আজি আমি আমুকটো বিচাৰিলোঁ তামুকটো বিচাৰিলোঁ অকণমান সুখ হ'লে আৰু সুখ বিচাৰিলোঁ চ' ডিজায়াৰৰ কাৰণে গোটেই আমাৰ দুখবিলাক ডিজায়াৰৰ কাৰণেই হয় অ'কে চ' আমি পিজ্জা এটা খাবলৈ বিচাৰিলোঁ যেনিবা দেই পিজ্জাটো খাবলৈ বিচাৰি আমাৰ পইচা নাথাকিলে দুখ লাগিব সেইটো কি তাৰ মানে আপোনালোকৰ কষ্টটো কি কাৰণে দুখ পালোঁ কাৰণ আমাৰ ডিজায়াৰ আমাৰ মোহ আছিলে মায়া মোহ আছিলে খাবলৈ চব দুখৰ লগত মানে ডিজায়াৰ ৰিলেট কৰিব পাৰি চ' ডিজায়াৰ কাৰণেই মেইন দুখ হয় আৰু এই দুখবোৰ কেনেকৈ আপোনালোকৰ কমাব পাৰি এলিমিনেট কৰিব পাৰি অষ্টাংগিকা মাৰ্গ ফ'ল' কৰি চ' দিছ ইজ ফ'ৰ্থ পাথ অ'কে এই 4টা মানে ষ্টেজৰ কথা ক'লে এতিয়া অষ্টাংগিকা মাৰ্গনো ফ'ল' কৰি কেনেকৈ দুখ আপোনালোকৰ নিবাৰণ কৰিব পাৰি সেইটোকে বুদ্ধই কৈছিলে অষ্টাংগিকা মাৰ্গৰ জৰিয়তে চ' এই 8টা নবল এইটফুল পাথ বুলি কোৱা হয় নবল এইটফুল পাথ আৰু এইকেইটা ফ'ল' কৰি আপোনালোকৰ কি কৰিব পাৰি লাইফৰ পৰা জীৱনৰ পৰা চৰোবিলাক এলিমিনেট কৰিব পাৰি দুখবিলাক আঁতৰাব পাৰি চ' ৰাইট ভিউ প্ৰথমটো ৰাইট ভিউ অ'কে ন' দ্য ট্ৰুথ মানে
প্ৰকৃত সত্য জানিব পাৰি ওকে প্ৰকৃত সত্য জনি জানে আপুনি ৰাইট ইণ্টেনশ্যন আপোনাৰ ইণ্টেনশ্যনটো আপোনাৰ কি আপুনি বিচাৰে আচলতে ফ্ৰী ইউৰ মাইণ্ড অফ এভিল আপোনালোকৰ নিজৰ মাইণ্ডটো আপোনালোকে মানে সঁচা কৰক গম পাইছে নিজৰ মাইণ্ডটো সঁচা কৰক ভাল ভাবক ভাল চিন্তা কৰক প্ৰকৃতত মানে ৰাইট ভিউ কিবা এটা বস্তুক লৈ আপোনালোকে ভাল চিন্তা কৰক পজিটিভ এটিটিউড ৰাইট স্পীচ যি কয় একদম ভাবি চিন্তি কওক একদম অধিক নক'ব য'ত ক'ব লাগে ত'ত কওক অ'কে চে নাথিং ডেট হাৰ্টছ আদাৰ্ছ বাকীবোৰক হাৰ্ট কৰাৰ কথা একো নক'ব তেতিয়া দুখ নিজে নিজে কমি যাব ৰাইট একশ্যন প্ৰপাৰ একশ্যন কৰক ভালকৈ কাম কৰক ৱৰ্ক ফৰ দ্য গুড অফ আদাৰ্ছ বেলেগৰ কাৰণে কাম কৰক অকল নিজৰ কাৰণে নহয় অ'কে মানে কি কৰিছে অভাৰঅল কি কৈছে যে আপোনালোকে অকল নিজৰ বাবে কাম নকৰিব মানে চেলফিছনেছটো আঁতৰাবলৈ কৈছে ৰাইট লাইভলিহুড লাইভলিহুড মানে কি আমাৰ যি আমি কাম কৰোঁ ৰেচপেক্ট লাইফ নিজৰ জীৱনক সন্মান কৰি নিজে ভাল পোৱা কামটো কৰিবলৈ কৈছে যাতে আনৰ মানে কাৰো হানি বিঘিনি নহয় অ'কে ৰাইট এফৰ্ট কৈছে ৰেজিষ্ট এভিল নিজৰ মাজত থকা দৈত্যজনক এটা যিটো আমাৰ গম পাইছে ন নিজৰ মাজত কেতিয়াবা কিছুমান দৈত্য অসুৰ দেখা পোৱা যায় সেইবিলাকৰ কাৰণে আমাৰ বেয়া বেয়া কামবিলাক হয় সমাজত অ'কে মাৰ্ডাৰ হয় অ'কে বেলেগ বেলেগ মাৰ্ডাৰ ৰেপ এনেকুৱা ধৰণৰ বেয়া বেয়া আপোনালোকৰ এভিলবিলাক হয় সেইবিলাকক সামৰি কৰিবলৈ কৈছে ৰাইট এফৰ্ট দি ৰেজিষ্ট এভিল আৰু ৰাইট কনচেনট্ৰেশ্যন কিবা কাম কৰোঁতে কনচেনট্ৰেট কৰি কৰক প্ৰেক্টিচ মেডিটেশ্যন ফ'ল' কৰিবলৈ কৈছে আৰু ৰাইট মাইণ্ডফুলনেছ মানে প্ৰকৃত মনেৰে গম পাইছেনে প্ৰায় বস্তুকেইটা ইণ্টাৰ ৰিলেটেড হয় মানে আপোনালোকে কিন্তু ডেফটত চালে অলপ বেলেগ হয় কণ্ট্ৰল ইয়ৰ থটছ নিজৰ চিন্তাবোৰক কণ্ট্ৰল কৰিবলৈ কৈছে মেইনলি মানে আমাৰ ডিজায়াৰটো কেনেকৈ কংকাৰ কৰিব পাৰি ডিজায়াৰটো কেনেকৈ কমাব পাৰি অৰ্থাৎ আমাৰ নিজৰ মনৰ চিন্তাবোৰক আমি যদি ডমিনেট কৰিব পাৰোঁ চব চিন্তাক যদি আমি আহিবলৈ নিদিওঁ বেয়া চিন্তাবোৰক আমি কণ্ট্ৰল কৰোঁ অ'কে প্ৰপাৰ আমাৰ ইণ্টেনশ্যন হয় কাম কৰাৰ আমি ভালকৈ কাম কৰোঁ নিজৰ লাইভলিহুডটো এনেকুৱাকৈ কাম কৰোঁ যাতে বেলেগৰ হানি বিঘিনি নহয় তেতিয়া সমাজত কি হ'ব এটা পিচ ক্ৰিয়েট হ'ব মানে শান্তি ক্ৰিয়েট হ'ব আৰু শান্তি ক্ৰিয়েট হ'লে নিজে নিজে অলপ দুখবোৰ কমি যাব চ' এইটোৱে বুদ্ধৰ 8-fold পাথ অ'কে চ' নেক্সট কুৱেশ্যন আফটাৰ দ্য মহাপৰিনিৰ্বাণা অফ লৰ্ড বুদ্ধ মহাপৰিনিৰ্বাণা এইটো কি হৈছিলে বুদ্ধ যেতিয়া ঢুকাই গৈছিলে মহাপৰিনিৰ্বাণা বুলি কয় লৰ্ড বুদ্ধ দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউঞ্চিল ৱাজ হেল্ড আমি অলৰেডি পঢ়িলোঁ ফাৰ্ষ্ট বুদ্ধিষ্ট কাউঞ্চিল ক'ত হৈছিলে ৰাজগিৰ অ'কে ৰাজগিৰ কাৰ দিনত অজাতশত্ৰুৰ দিনত এইটো অজাতশত্ৰু মই কথা পঢ়ি ল'ব সপ্তৰ্ণি কেভছ হৈছিলে দেই সপ্তৰ্ণি কেভছৰ ৰাজগৃহৰ এটা কেভত হৈছিলে নামটো কি সপ্তকৰ্ণি কেভছ অ'কে সপ্তকৰ্ণি মানে 7টা সপ্তকৰ্ণি কেভছত হৈছিলে ৰাজগৃহৰ মনত ৰাখিব সপ্তকৰ্ণি কেভত হৈছিলে ৰাজগৃহৰ কাৰ দিনত অজাতশত্ৰুৰ দিনত চ' হোৱাট ইজ ত্ৰিপিটাকা কি পিটাকা আমি পঢ়িলোৱে কি হয় কালেকশ্যন অফ প্ৰিচিংছ অফ বুদ্ধৰ যিবিলাক টিচিংছ সেইবিলাকৰ কথাই আছে চ' ত্ৰিপিটাকা ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট হোলী বুক হয় আটাইতকৈ পবিত্ৰ বুক ক'ৰ বুদ্ধিজিম ধৰ্মৰ আৰু ইট হেজ বিন ডিভাইডেড ইনটু 3 পাৰ্টছ নেমলি চুতপিটক পঢ়িলোৱে চুতপিটক বিনায়া পিটক আৰু অভিধৰ্ম পিটক আমি পঢ়িলোৱে চুতপিটক আৰু বিনায়া পিটক এখন ফাৰ্ষ্ট বুদ্ধিষ্ট কাউঞ্চিলত ফৰ্ম হৈছিলে আৰু এই অভিধৰ্ম পিটকখন থাৰ্ড বুদ্ধিষ্ট কাউঞ্চিলত যিখন অশোকৰ দিনত হৈছিলে এই থাৰ্ড বুদ্ধিষ্ট কাউঞ্চিলত ফৰ্ম হৈছিলে কোনখন অভিধৰ্ম পিটক মোগালীপুত্ৰ তিছা যে আছিলে প্ৰেচিডেণ্ট তেওঁ বনাইছিলে এইখন অভিধৰ্ম পিটকখনকে তেওঁ মানে অৰ্গেনাইজ কৰি উলিয়াইছিলে 10 নম্বৰ কুৱেশ্যন হুইচ অফ দ্য ফলোইং বুদ্ধিষ্ট লিটাৰেচাৰ কণ্টেইনছ দ্য বুদ্ধছ চাৰ্মনছ অন মেটাৰ্ছ অফ এথিক্স এণ্ড ডক্ট্ৰিন অ'কে কোনখন বুদ্ধিষ্ট লিটাৰেচাৰত বুদ্ধৰ চাৰ্মনছ মানে বুদ্ধ এতিয়া শিক্ষাবিলাক আছে এথিক্স আৰু ডক্ট্ৰাইন মানে কি ফ'ল' কৰিব লাগে অ'কে কি ফ'ল' কৰিব লাগে আৰু মানে কি বুদ্ধৰ মানে প্ৰকৃত টিচিংছবিলাক এতিয়া প্ৰকৃত টিচিংছবিলাক ক'ত আছে চুতপিটকত আছে চুতপিটক অ'কে বুদ্ধ এতিয়া ডাইৰেক্ট টিচিংছবিলাক এয়া বুদ্ধ ছাপ'জ এয়া বুদ্ধ বেয়াকৈ আঁকিছোঁ ক্ষমা কৰি দিব আৰু এয়া বুদ্ধ এইটো চিম্বলিকেলি আঁকিছোঁ এয়া বুদ্ধ যেনিবা বুদ্ধই এতিয়া ডাইৰেক্ট টিচিংছবিলাক একদম ডাইৰেক্ট বুদ্ধ জীয়াই থাকোঁতে এতিয়া ডাইৰেক্ট টিচিংছবিলাক এইবিলাক বুদ্ধৰ মানে কি শিষ্য এইবিলাক বুদ্ধৰ শিষ্য এইটো বুদ্ধৰ ডাইৰেক্ট টিচিংছ হয় নে বুদ্ধই নিজে দিছে এই টিচিংছবিলাক কি জ্ঞান দিছিলে সেইবিলাক চুতপিটকত লিখা আছে চুতপিটক চ' চুতপিটকা ইজ দ্য বুক অফ ডিছক'ৰ্চেছ ডিলিং উইথ এথিকেল প্ৰিন্সিপলছ এথিকেল মানে কি আমাৰ যিবিলাক এথিকেল আৰু মৰেল প্ৰিন্সিপলছ অ'কে মূল্যবোধেৰে ভৰি থকা যিবিলাক প্ৰিন্সিপলছ কথা সেইবিলাক বুদ্ধৰ চুতপিটকত আছে অ'কে দীঘ নিকায়া ডক্ট্ৰাইনেল এক্সপ'জন এইবিলাক পঢ়ি ল'ব এবাৰ মৰেল ৰুলছৰ কথাই কৈছে মানে মূল্যবোধৰ কথা কুৱেশ্যন নম্বৰ 11 হুইচ অফ দ্য ফলোইং বুদ্ধিষ্ট টেক্সট কণ্টেইনছ দ্য ৰুল অফ মনেষ্টিক লাইফ এটা মনেষ্টিক লাইফৰ কথা ক'ত আছে বিনায়া পিটকত আছে বিনায়া পিটক Okay, so Vinaya Pitaka is the first, oldest, and smallest of the 3 sections of Buddhist canonical Tripitaka, triple basket মানে Tripitaka. Vinaya Pitaka first হয় দেই Vinaya Pitaka is the first, oldest আৰু smallest হয় এখন আটাইতকৈ সৰু প্ৰথম আৰু পুৰণা চবতকৈ okay আটাইতকৈ কোনখন পুৰণি ক'লে Vinaya Pitaka আহিব of the 3 sections of the Buddhist canonical Tripitaka, triple basket বুলি কোৱা হয় ইয়াক and the one that regulates monastic life মানে বুদ্ধৰ মানে পিছৰ ফেজত যেতিয়া মানুহবোৰ বুদ্ধৰ সংঘ বুলি এটা মই পিছৰ ভিডিঅ'ত ক'ম আপোনালোকক সংঘ কি বুজাই দিম এনেকুৱা মানে বুদ্ধিষ্ট যিবিলাক মংক থাকিছিলে অ'কে এইবিলাক মংক বুদ্ধিষ্ট থকা এনেকুৱা মংকৰ ঘৰবিলাকক মনেষ্টেৰী বুলি কৈছিলে এইবিলাক তেওঁলোক মনেষ্টেৰিজ আছিলে
এই ঘৰবিলাকত আপোনালোকৰ কিবিলাক সেই মংবিলাকে কি ৰুল ফ'ল' কৰিব লাগে থাকোঁতে তেওঁলোকৰ লাইফত সেইবিলাকক আপোনালোকৰ বিনায়া পিটকত উল্লেখ কৰা হৈছিলে চ' মনেষ্টিক লাইফৰ যিবিলাক ৰুল অ'কে আৰু বুদ্ধই দিয়া ডাইৰেক্ট টিচিংছবিলাক যিবিলাক ভাল কাম অষ্টাংগিকা মাৰ্গ হওক লাইফৰ 4টা ষ্টেজ হওক সেইবিলাক ক'ত আছিলে সেইবিলাক চুত পিটকত আছিলে আৰু বিনায়া পিটকত আছিলে মনেষ্টিক লাইফৰ ৰুলছবিলাক অ'কে বিনায়া পিটক এইখন চ' হু এমং দ্য ফলোয়িং ইজ ন'ন এজ দ্য লাইট অফ এছিয়া এইটোতো গৌতম বুদ্ধৰ বিষয়ে পঢ়ি আছোঁ যেতিয়া গৌতম বুদ্ধই মনত ৰাখিব লাইট অফ এছিয়া বুলি কয় গৌতম বুদ্ধক লাইট অফ এছিয়া Question number 13. What is the fundamental difference between Hinayana and Mahayana sects of Buddhism? So Hinayana আৰু মহায়ানাৰ fundamental difference কি হয়? Okay. Fundamental difference কি হয়? আমি কৈছিলোঁ বুদ্ধক ভগৱান মানিবলৈ ল'লে এটাই আৰু মানে মহায়ানা ফেজটোৱে okay মহায়ানা ফেজে ডাইৰেক্ট গড মানিবলৈ ল'লে গড okay বুদ্ধক গড মানিবলৈ ল'লে আৰু হিনায়ানা ফেজে বুদ্ধৰ টিচিংছবিলাককে আগৰ পৰা ফ'ল' কৰি আছিলে বুদ্ধৰ টিচিংছবিলাক okay চুত্ত পিটকাত লিখা চ' ৱৰ্শ্বিপ অফ গড এণ্ড গডেছ হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ ওপৰতে ভিত্তি কৰি হিনায়ানা আৰু মহায়ানা ফেজ দুটা আপোনালোকৰ বাইফাৰ্কেট কৰা হৈছিলে মানে ডিভাইড হৈ গৈছিলে ৱৰ্শ্বিপ অফ গড এণ্ড গডেছেছ explanation কৈছে the fundamental difference between Hinayana and Mahayana sects of Buddhism is regarding treating Buddha as God সেইটোৱে বুদ্ধক ভগৱান মানিবলৈ লৈছিলে কোনে আপোনালোকৰ মহায়ানা ফেজে সেইটোকে মই একেবাৰে কৈ আছোঁ আপোনালোকক যাতে মনত ৰৈ যায় চ' হিনায়ানা বিলিভছ ইন বুদ্ধ এজ এ গ্ৰেট মেন হিনায়ানাত কি ভাবিছিলে বুদ্ধক গ্ৰেট মেন বুলিহে ভাবিছিল কিন্তু পূজা কৰা নাছিলে বাট মহায়ানা ষ্টাৰ্টেড ৱৰ্শ্বিপিং বুদ্ধ থ্ৰু আইডিয়েলছ ট্ৰিটিং হিম এজ এ গড চ' মহায়ানাত বুদ্ধকে গড ট্ৰিট কৰিবলৈ ষ্টাৰ্ট কৰিছিলে গড মানিবলৈ ষ্টাৰ্ট কৰিছিলে Okay, so Mahayana আৰু Hinayana image দিছো So question number 14 with reference to Indian history who among the following is future Buddha so future Buddha কোন so future Buddha মৈত্ৰেয় কোৱা হয় future Buddha কথাটো আকৌ বুজাই আছো ইয়াত এই কথাটো বুজাবলৈ যাওঁতে এটা নতুন কনসেপ্ট আহিব কনসেপ্টৰ নাম হ'ল bodhisattva okay bodhisattva so বুদ্ধিসত্ত্বা কনসেপ্টটো মহায়ানা বুদ্ধিজিমৰ হয় ওকে মহায়ানা বুদ্ধিজিম যেটো আমি পাইছিলো যে বুদ্ধক গড বুলি মানিছিলে এই মহায়ানা বুদ্ধিজিমৰ এটা পাৰ্ট হ'ল বুদ্ধিসত্ত্বা তাত বুদ্ধিসত্ত্বা বুলি এটা কনসেপ্ট আছে সো এই বুদ্ধিসত্ত্বা বিলাক কি সো এই বুদ্ধিসত্ত্বা বিলাক এনেকুৱা কিছুমানে মানে আপোনালোকৰ ডিভাইন ফিগাৰ হয় ওকে ডিভাইন ফিগাৰ হয় তেওঁলোক মানুহে হয় যিবিলাকে বুদ্ধৰ নিচিনা মানুহে যিবিলাকে মানে নিজৰ জীৱনটোক আহুতি দিয়ে নিজৰ জীৱনটোক মানে বেলেগক নিৰ্বাণা প্ৰাপ্তি কৰিবলৈ মানে এনলাইটমেন্ট দিবলৈ নিজে কেবা বছৰো জীয়াই থাকে বা মহাপৰিনিৰ্বাণ দিবলৈ ওকে নিজে কেবা বছৰো জীয়াই থাকে সো বুদ্ধিসত্ত্বা ওকে সেইবিলাক বুদ্ধিসত্ত্বা বুলি কয় গম পাইছেনে তাৰ কনসেপ্টটো অকমান ডিফিকাল্ট হয় আসলতে ক'বলৈ আপোনালোকক বুজাবলৈ মই তথাপি এইটো ভিডিঅ'ত নেক্সট ভিডিঅ'ত বুজাব পৰাহেঁতেন ভাল হৈছিল এইটো ভিডিঅ' অলৰেডি বহুত দীঘল হৈ গৈছে সো ইংলিছত ক'বলৈ গ'লে ডিলে কেতিয়াবা এই সেন্টেন্সটো দিব পাৰে ডিলে দেয়াৰ লাইফ ওকে ডিলে দেয়াৰ লাইফ মানে নিজৰ জীৱনটোক অলপ দেৰি ৰখাই দিয়ে মানে ধৰি লওক আমি 100 বছৰ ঢুকাব লাগে আমি 100 বছৰ নুঢুকাই নিজে আমি 150 বছৰতে ঢুকাম তেওঁলোকে নিজৰ মানে পাৱাৰ আছিলে তেওঁলোকৰ ওচৰত নিজৰ মৃত্যুটোক আপোনালোকৰ অকমান পিছলৈ লৈ গৈছিলে যাতে তেওঁলোকৰ মানে টিচিংছ বিলাকৰ পৰা তেওঁলোকক দেখিয়ে বাকিবিলাকে সোনকালে নিৰ্বাণ পায় সো বুদ্ধিসত্ত্বা সেই কনসেপ্টটোকে বুদ্ধিসত্ত্বা বুলি কয় এটো মৈত্ৰেয়া আছিলে ফিউচাৰ বুদ্ধ এই বস্তুটো যদি বুজি পোৱা নাই কমেন্ট সেকশনত জনাব মই আপোনালোকক ভালকৈ ডেসক্ৰাইব কৰি দিম এটা নেক্সট ভিডিঅ'ত ওকে ইয়াত অকমান দীঘল হৈ গৈছে ভিডিঅ'টো অলৰেডি কিন্তু বুদ্ধিসত্ত্বা কনসেপ্টটো এই বস্তুটো মনত ৰাখিব ডিলে দেয়াৰ লাইফ নিজৰ লাইফটো ডিলে কৰে মহায়ানা বুদ্ধিজিমৰ পাৰ্ট হয় ওকে মৈত্ৰেয়া ফিউচাৰ বুদ্ধ সো মৈত্ৰেয়া মেক্স হিজ ফাৰ্ষ্ট এপিয়াৰেন্স ইন বুদ্ধিষ্ট স্ক্ৰিপচাৰ্ছ ইন দা লাখাৱতী সূত্ত মই এইখিনি এড কৰিছোঁ এবাৰ আপোনালোকে পঢ়ি ল'ব পাৰিলে মই ইয়াত লিখি দিছোঁ অলৰেডি আপোনালোকক ৱেইট ইৰেজ কৰি দিছোঁ আপোনালোকে পঢ়ি ল'ব পাৰিব এবাৰ এইখিনি ওকে পঢ়ি ল'ব ভিডিঅ'টো অলৰেডি দীঘল হৈছে আৰু লাষ্ট কুৱেশ্যন আছিল এইখিনি থেংক ইউ ফৰ দিছ ওকে নেক্সট ভিডিঅ'ত লগ পাম আকৌ